ব্যক্ত কৰিবলৈ অনুৰোধ জনাইছোঁ। বা আছুৰ কাৰ্যকলাপ দেখি থকা আছুৰ সাফল্য বিফলতা দেখি থকা এজন সাধাৰণ মানুহ হিচাপে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ জাগি বহত গাঁও অধিৱেশন এটা ছাত্ৰ সংগঠনৰ অধিৱেশন। আমাৰ ধ্ৰুপদী ভাষালৈ আমাৰ ভাষা স্বীকৃতি পালে আমাৰ তাৰে অত্যন্ত গৰ্বৰ বিষয়, আনন্দৰ বিষয়। এইখিনি সময়তে কিন্তু অকল ধ্ৰুপদী ভাষালৈ স্বীকৃতি পালে তাতেই যদি আমাৰ চিন্তাৰ পৰিসীমা যদি আমি শেষ কৰোঁ, এইটো বৰ শুদ্ধ কথা নহ'ব। ইয়াত আমাৰ কৰণীয় কাম বহুত আছে আৰু পঢ়াৰ অভ্যাসটো আমি কেনেকৈ বঢ়াব পাৰোঁ তাৰ কাৰণে এটা পৰিকল্পিত ব্যৱস্থা ল'ব লাগে। আৰু সেইকাৰণে আমি ছাত্ৰহঁতে আমি এইটো প্ৰস্তাৱ দিছোঁ যে আমাৰ বিদ্যালয়সমূহত পুথিভঁৰালটো এটা শ্ৰেণী হিচাপে ল'ব লাগে। আমি যেনেকৈ সাহিত্য, গণিত, বিজ্ঞানৰ এটা শ্ৰেণী কৰোঁ, বিদ্যালয়সমূহত পুথিভঁৰালটো এটা শ্ৰেণী হ'ব লাগে, এটা ক্লাছ হ'ব লাগে। আৰু তাতে ছাত্ৰ ছাত্ৰীসকলক পঢ়া অভ্যাস কৰিবৰ কাৰণে এটা সুবিধা দিব লাগে, তাৰ ওপৰত পৰ্যালোচনা হ'ব লাগে আৰু ইউনিট টেষ্টত এটা নম্বৰ দিব লাগে। অসম জাতীয় বিদ্যালয় নুনমাটিয়ে তেনে এটা কাম কৰি আছে। গতিকে পঢ়াৰ অভ্যাস প্ৰজন্মৰ বৃদ্ধি কৰিবৰ কাৰণে পুথিভঁৰালটো আমাৰ বিদ্যালয়সমূহত এটা শ্ৰেণী হিচাপে পৰিগণিত কৰিব লাগে। দ্বিতীয় কথাটো হ'ল যে আমাৰ নতুন নতুন বিভাগ লাগে। দিল্লী বিশ্ববিদ্যালয়ত এতিয়া প্ৰায় 85টা বিভাগ, আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় 48টা প্ৰায়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত একাডেমিক চেণ্টাৰলৈ 30টা, তাৰমানে ক'ত 85টা, প্ৰায় আধা বিভাগ আমাৰ বিশ্ববিদ্যালয়সমূহত নাই। গতিকে আমাৰ স্পষ্ট দাবীটো হ'ল যে আমাৰ যিবোৰ ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে, ক'ত পঢ়িব? যিসকলে পাৰিছে তেওঁলোকে বাহিৰত পঢ়িবলৈ গৈছে, এইটো ইতিবাচক কথা। আমাৰ ল'ৰা ছোৱালী বাহিৰত পঢ়িবলৈ গৈছে, কিন্তু যিসকল ল'ৰা ছোৱালী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে, সেই ল'ৰা ছোৱালী, সেই ছাত্ৰ ছাত্ৰী অসমত পঢ়িব লাগিব। তাৰ কাৰণে আমাৰ মহাবিদ্যালয়, আমাৰ বিশ্ববিদ্যালয়বিলাকত নতুন নতুন বিভাগ খুলিব লাগিব। আৰু সেইকাৰণে চৰকাৰে বিশ্ববিদ্যালয়সমূহত, মহাবিদ্যালয়সমূহত নতুন নতুন বিষয় খুলিবৰ কাৰণে টকা দিব লাগে। টকা ঋণ লৈ চৰকাৰে চলাই আছে, গতিকে টকা নাই এই কথাটি মানি নলওঁ। গতিকে বিশ্ববিদ্যালয়সমূহত নতুন নতুন বিভাগ খুলিবলৈ দিব লাগে, মহাবিদ্যালয়সমূহত খুলিবলৈ দিব লাগে। মহাবিদ্যালয়সমূহত নতুন বিভাগ নোখোলোতেও এতিয়া প্ৰায় 300 শিক্ষকৰ পদ খালী আছে। সেইখিনি পদ পূৰণ কৰাৰ পিছত নতুন বিভাগ খুলিবলৈ আৰু শিক্ষক লাগিব, আৰু শ্ৰেণীকোঠা লাগিব, সেইখিনি দিব লাগিব। কাৰণ আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতৰ কথা আছে। আনটো বিষয় যদি আমি পাতিবলৈ যাওঁ, সেইটো হ'ল আমাৰ বিদ্যালয়বিলাকত, প্ৰাথমিক বিদ্যালয়বিলাক এজনীয়া শিক্ষকেৰে চলি আছে, ক'ৰবাত দুজনীয়া শিক্ষক। শ্ৰেণীয়ে প্ৰতি শিক্ষক দিব লাগে, কাৰণ আমাৰ জাতীয় জীৱনৰ মূল ভেটিটো হ'ল শিক্ষা, তাৰো মূল ভেটিটো হ'ল প্ৰাথমিক শিক্ষা। গতিকে প্ৰাথমিক শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ অভাৱ এই কথাটো হ'ব নোৱাৰে। বিষয়প্ৰতি শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। প্ৰাথমিক বিদ্যালয়বিলাকত আমাৰ প্ৰধান শিক্ষক নাই, প্ৰধান শিক্ষকৰ পদটোত খুব সোনকালে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰমানে মই ক'ব খুজিছোঁ যে আজি দীৰ্ঘদিন ধৰি হয়তো 4-5টা দশক ধৰি আমি ছাত্ৰ সন্থাক দেখি আহিছোঁ। তেওঁলোকৰ বিভিন্ন সাফল্য, বিভিন্ন ব্যৰ্থতা দেখিছোঁ। ক্ষমতাত নথকা অৱস্থাত দেখিছোঁ, ক্ষমতাত থকা অৱস্থাত দেখিছোঁ। তাৰপৰা তেওঁলোকে গৈ ছাত্ৰ সন্থাৰ পৰা গৈ অসম গণ পৰিষদে চৰকাৰ কৰা দেখিছোঁ। গতিকে বিভিন্ন ষ্টেজ, বিভিন্ন অধ্যায় আমি অনুসৰণ কৰি আহিছোঁ। কিন্তু সময়ৰ লগে লগে মই এইটোৱে জোৰ দিছোঁ যে ছাত্ৰ সন্থাও সলনি হ'ব লাগিব। কাৰণ আজি ক্লাছৰুম সলনি হৈছে, শ্ৰেণীকোঠা সলনি হৈছে, ছাত্ৰ ছাত্ৰীৰ মানসিকতা সলনি হৈছে, সমাজ সলনি হৈছে। গতিকে ছাত্ৰ সন্থাত একেটা হৈ থাকিব নোৱাৰিব। গতিকে তেওঁলোকে নতুন নতুন পৰিকল্পনা ল'ব লাগিব, কিদৰে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে আৰু সময়ৰ লগত মিলাই পেলাই কেনেকৈ আগবাঢ়িব পাৰে। অকল ছাত্ৰ সন্থাৰ এটা ডাঙৰ দুৰ্নাম বহুতে কয়, মই বিশ্বাস নকৰোঁ যে বহুত আন্দোলন আৰু বিক্ষোভৰ পথৰ বাবে তেওঁলোকে বুজি নাপায়। কিন্তু মই ভাবোঁ যে আন্দোলন লাগে, বিক্ষোভো লাগে, তাৰ লগে লগে কিন্তু এনেকুৱা কিছুমান কাৰ্যসূচী ল'ব লাগিব যে মানুহৰ ইতিবাচকতা আহিব লাগিব, মনলৈ মানুহৰ পজিটিভনেছ আহিব লাগিব যে ছাত্ৰ সন্থাই এটা ভাল কাম কৰিছে। এতিয়া আমি ড্ৰাগছৰ বিৰোধী প্ৰচাৰ আৰম্ভ কৰিব পাৰে, আমি AI সন্দৰ্ভত আমি আলোচনা কৰিব পাৰোঁ, ভাষা সন্দৰ্ভত আলোচনা কৰিব পাৰোঁ। ছাত্ৰ সন্থাই যে এইবোৰৰ আগভাগ লয়, মই ছাত্ৰ সন্থাৰ প্ৰসাৰ আৰু বিস্তাৰ অনুৰোধ কৰিব নোৱাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।